নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এই বছৰ পঞ্চায়ত নিৰ্বাচন আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সকলোতকৈ বেছি চৰ্চা লাভ কৰা বিষয়টোৱে হ'ল যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত যিহেতু সভাপতি পদটো নাথাকিব, অৰ্থাৎ সভাপতি পদত প্ৰত্যক্ষভাৱে নিৰ্বাচন নহ'ব, গতিকে সেই সভাপতি পদটোত সভাপতি নিৰ্বাচনটো কেনেদৰে হ'ব, সকলোৱে এইটো প্ৰশ্নকে সুধি থাকে আৰু সকলোৰে মনত হয়তো এইটো প্ৰশ্নৰ উদয় হৈ আছে। আজি আপোনালোকক জনাম যে পঞ্চায়ত নিৰ্বাচনত সভাপতি নিৰ্বাচন এই বছৰ অৰ্থাৎ 2025 চনৰ পৰা কেনেধৰণে হ'ব। তো ইয়াতে আপোনালোকে চাব পাৰিছে অসম পঞ্চায়ত সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া অসম পঞ্চায়ত আইন 1994 অনুসৰি পৰিচালিত হয়। এই আইনে গ্ৰাম্য পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সভাপতি নিৰ্বাচনৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। গ্ৰাম পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো এনেদৰে হয়। 1 নম্বৰ, নিৰ্বাচিত সদস্যৰ দ্বাৰা নিৰ্বাচন, অৰ্থাৎ পঞ্চায়ত এখনত যিহেতু 10টা ৱাৰ্ড লৈ যিহেতু এখন পঞ্চায়ত গঠিত হয়, তো তাৰে যি 10জন সদস্য নিৰ্বাচন হ'ব, তাৰে মাজৰ পৰা এজন যোগ্য ব্যক্তিক তেওঁলোকে কি কৰিব, সভাপতি নিৰ্বাচন কৰিব। সেই কথাকে ইয়াতে কোৱা হৈছে। গ্ৰাম পঞ্চায়তৰ সদস্যসকলে জনগণে ভোট দি নিৰ্বাচিত কৰা প্ৰতিনিধি, অৰ্থাৎ যাক আমি সহজ ভাষাত ৱাৰ্ড মেম্বাৰ বুলি কওঁ, নিজৰ মাজৰ পৰা এক গোপন ভোটৰ মাধ্যমে সভাপতি নিৰ্বাচন কৰিব। হয়, ভোটাধিকাৰ অধিকাৰ নিৰ্বাচন সময় ঘোষণা কৰে। সংখ্যাগৰিষ্ঠ ভোট লাভ কৰা ব্যক্তি সভাপতি হয়। অৰ্থাৎ যেতিয়া আমাৰ 10জন ৱাৰ্ড মেম্বাৰে তেওঁলোকৰ মাজৰ পৰা 6জনৰ মত থাকিব লাগিব, তাত যোনফালে মেজৰিটি থাকিব, অৰ্থাৎ মেজৰিটি অৰ্থাৎ 6জন ব্যক্তিয়ে যেতিয়া কোনো এজন ব্যক্তিক কি কৰিব, 6জন মেম্বাৰে যেতিয়া কোনো এজন মেম্বাৰক কি কৰিব, প্ৰেচিডেণ্ট পদটিৰ বাবে নিৰ্বাচিত কৰিব, তেনে ক্ষেত্ৰত সেই ব্যক্তিজনে প্ৰেচিডেণ্ট পদটোৰ বাবে যোগ্য বিবেচিত হ'ব। তাৰপিছত আহিল সভাপতিৰ কাৰ্যকাল। এই সভাপতি যি নিৰ্বাচন কৰা হ'ব, তেখেতৰ কাৰ্যকাল থাকিব, সভাপতিৰ কাৰ্যকাল 5 বছৰ হ'ব। কিন্তু অবিশ্বাসৰ প্ৰস্তাৱ অৰ্থাৎ নো কনফিডেন্স মোশ্যন গৃহীত হ'লে সভাপতিক পদচ্যুত কৰা যাব। অৰ্থাৎ যদিহে সভাপতিজনৰ বিৰুদ্ধে নো কনফিডেন্স মোশ্যন অনা হয়, তেনে ক্ষেত্ৰত তেখেতৰ পদটিৰ পৰা অপসাৰিত কৰা যাব। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলে নিজৰ মাজৰ পৰা সভাপতি নিৰ্বাচন কৰে। ঠিক তেনেদৰে জিলা পৰিষদৰ নিৰ্বাচিত সদস্যসকলে গোপন ভোটৰ মাধ্যমেদি কিন্তু কি কৰা হয়, জিলা পৰিষদৰ সভাপতি নিৰ্বাচন কৰা হয়। আৰু তেখেতসকলৰ ক্ষেত্ৰতো কিন্তু অবিশ্বাসৰ প্ৰস্তাৱ অৰ্থাৎ নো কনফিডেন্স মোশ্যন আনিব পৰা যায়। সভাপতিৰ নেতৃত্বত সদস্যসকলে সন্তুষ্ট হ'লে তেওঁলোকে অবিশ্বাসৰ প্ৰস্তাৱ আনি সভাপতিক পদচ্যুত কৰিব পাৰে। অৰ্থাৎ যিজন সভাপতিক তেখেতসকলৰ ভোটৰ দ্বাৰা নিৰ্বাচন কৰিছে, তেখেতৰ যদিহে কোনো এটা কামত তেওঁলোক অসন্তুষ্ট হয়, তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকে অবিশ্বাসৰ প্ৰস্তাৱ অৰ্থাৎ নো কনফিডেন্স মোশ্যন আনি তেখেতৰ পদটিৰ পৰা অপসাৰিত কৰিব পাৰে। কিছুমান ক্ষেত্ৰত চৰকাৰেও সভাপতিক বহিষ্কাৰ কৰিবলৈ পাৰে যদি কোনো অনিয়ম পোৱা যায়। যদি কোনোবা প্ৰেচিডেণ্টে কোনো অনিয়ম সংঘটিত কৰে, অৰ্থাৎ দুৰ্নীতিৰ আশ্ৰয় লয়, তেনে ক্ষেত্ৰত কিন্তু চৰকাৰেও সেই সভাপতিগৰাকীক তেখেতৰ পদটিৰ পৰা বহিষ্কৃত কৰিব পাৰে। চালে বন্ধু বান্ধৱীসকল, সভাপতি নিৰ্বাচনটো কেনেদৰে হয় আৰু কি প্ৰক্ৰিয়াৰ মাজেদি সভাপতিগৰাকীক তেখেতৰ আসনৰ পৰা পদচ্যুত কৰিব পাৰি। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে, আৰু যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু চেনেলটিত নতুন হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। পঞ্চায়ত নিৰ্বাচন সম্বন্ধীয় এনেধৰণৰ যদিহে আপোনালোকক কিবা সুধিবলগীয়া থাকে, তেতিয়াহ'লে কমেণ্টত গৈ আপোনালোকে সুধিব পাৰে। আমি ইয়াত উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। তো আজিলৈ এইখিনি আছিল। জয় আই অসম, ভাৰত মাতা কি জয়।